30 অক্টোবৰ এটা অভিশপ্ত দিন 2008 চনৰ আজিৰ দিনটোতেই ৰাজ্যত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ গুৱাহাটী বৰপেটা কোকৰাঝাৰ বঙাইগাঁৱত হৈছিল ভয়াবহ বিস্ফোৰণ উকা কপাল উচুপনিৰে আজিও ন্যায়ৰ আশাত বন্দী ভুক্তভোগীৰ পৰিয়াল 30 অক্টোবৰৰ অভিশপ্ত দিনটোত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱা দুৰ্ভগীয়া লোকৰ ভুক্তভোগী পৰিয়ালেয়া ন্যায় ৰেখাত ৰৈয়ে আছো আজি কেইবা 17-18 বছৰে ৰৈয়ে আছো কিন্তু আকতো নাই ন্যায়ত ৰৈয়ে আছো আমাক কিবা সংস্থান দিম বুলি কৈছিল চৰকাৰৰ নাই চৰকাৰ মানে পাহৰি গৈছে তাৰমানে পাহৰিবই আৰু হেৰি মনত নাৰাখে আৰু এটা আমি মনত কৰি ৰাখিব লাগিব আমি জীয়াই ৰাখিব লাগিব না বস্তুটো এবছৰ দুবছৰকৈ 17টা বছৰ পাৰ হ'ল বুকু কপাই যোৱা ধাৰাবাহিক বিস্ফোৰণৰ আজি 17 বছৰ 17 বছৰৰ আগতেই আজিৰ দিনটোতেই কোনোৱে হেৰুৱাইছিল স্বামী কোনোৱে হেৰুৱাইছিল পুত্ৰ কোনোৱে হেৰুৱাইছিল পিতৃ ভগ্নী ভাতৃ মাতৃ 30 অক্টোবৰ 2008 চন ৰাজ্যৰ ইতিহাসৰ এটা কলা অধ্যায় 2008 চনৰ আজিৰ দিনটোতে ৰাজ্যৰ 4টা স্থানত ভয়ংকৰ বোমা বিস্ফোৰণ হয় গুৱাহাটী বৰপেটা বঙাইগাঁও কোকৰাঝাৰকে ধৰি বিভিন্ন স্থানত যি বোমা বিস্ফোৰণ এই বোমা বিস্ফোৰণৰ ফলত 80 জনতকৈ অধিক লোক নিহত হয় আৰু 470 জনতকৈ অধিক লোক আহত হৈ আজিও পংগু হৈ বিচনাত পৰি আছে ৰাজপথত চেদেলি ভেদেলি হৈ পৰি আছিল পিতৃ মাতৃ কন্যাৰ মৃতদেহ অভিশপ্ত দিনটো পাহৰিলে চৰকাৰ তথা প্ৰশাসনে পাহৰিলে যি পাহৰিলে দায়িত্ব কৰ্তব্য সকলো পাহৰিলে চৰকাৰ তথা প্ৰশাসনে মই পাহৰি বুলি ভাবিছো কাৰণ যেটো এটা খুব ছাতিও তেওঁলোকৰ কাৰণে আমাৰ কাৰণে তেওঁলোকে দিবা নলা সেইকাৰণে মই এই কেছটো একদম পাহৰি যাব বুলি ভাবিছো কিন্তু পাহৰি গেলো কি জানা আমাৰ এই অনুষ্ঠানখিনি আমি আজি 17 বছৰ পালন কৰি আছো কিন্তু ভৱিষ্যতেও আমি জীয়াই থাকাক লগিন আমি পালন কৰি যামে ক্ষতিপূৰণ দিছে সেই ক্ষতিপূৰণ নিদিয়ে কোন হয় এইখানে অলপ পইচা দিছে চলিক পঢ়াবাক লগিনে দিছে এইখানে পইচা আৰু আমি খাওঁকে দি না আমাৰ কিবা চাকৰি আছে না কিবা আছে গণেশগুৰিৰ স্মৃতি সৌধ পৰি ৰল পৰিত্যক্ত অৱস্থাত এগছি চাকি জ্বলাবলৈও আহৰি নাই চৰকাৰ তথা প্ৰশাসনৰ সকলোৱে পাহৰিলে নিৰীহ লোকৰ মৃত্যুৰ কিৰিলি আজি সেই সকল লোকৰ পৰিয়ালে গণেশগুৰিৰ স্মৃতি সৌধত আহি এগছি চাকি জ্বলাই কান্দোনত ভাগি পৰিল ভুক্তভোগী কেইবাটাও পৰিয়ালে বোমা বিস্ফোৰণত মৃত্যু হোৱা নিৰীহ লোকক সুঁৱৰি কৰিলে নাম প্ৰসংগ ৰাজ্যৰ ইতিহাসৰ এটা কলা অধ্যায় 30 অক্টোবৰ আজিৰ দিনটোতেই গুৱাহাটীৰ গণেশগুৰি জালুকবাৰী পাণবজাৰৰ দুটাকৈ স্থানত সংঘটিত হৈছিল ভয়াবহ ধাৰাবাহিক বোমা বিস্ফোৰণ মহানগৰীৰ সমান্তৰালভাৱে বৰপেটা কোকৰাঝাৰ বঙাইগাঁৱত হৈছিল বোমা বিস্ফোৰণ এই শিহৰণকাৰী বোমা বিস্ফোৰণৰ ঘটনাত 80 জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল প্ৰায় 470 জনৰো অধিক লোক আজীৱন পংগু হৈ পৰিল এই সকল ভুক্তভোগী পৰিয়ালক সামান্য ক্ষতিপূৰণ দি দায়িত্ব সামৰিলে চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট বিষ্ণুৰ সৈতে জিতুমণি ডেকা ৰিপৰ্ট অসম লাইভ 24